নমস্কাৰ বন্ধুসকল বিজেপি নেতৃত্বাধীন অসম চৰকাৰে অসমৰ জনসাধাৰণক যিমান ৰাজ সাহায্য প্ৰদান কৰিছে তাতকৈ বেছি ৰাজ সাহায্য প্ৰদান কৰিছে মন্ত্ৰী নেতা বিধায়কসকলৰ পুত্ৰ স্ত্ৰী পৰিয়ালৰ সদস্যসকলক অতিকৈ বেছি ৰাজ সাহায্য প্ৰদান কৰিছে। উদাহৰণস্বৰূপে জয়ন্ত মল্ল বৰুৱাদেৱৰ স্ত্ৰীক 50 লাখ টকাৰ ৰাজ সাহায্য প্ৰদান কৰা দেখা গৈছে। এই লৈ অসমত এটা বিতৰ্কৰ সৃষ্টি হৈছে। সকলোৱে জয়ন্ত মল্ল বৰুৱাদেৱৰ পত্নীক আৰু জয়ন্ত মল্ল বৰুৱাদেৱক সমালোচনা কৰা দেখা গৈছে। অকল জয়ন্ত মল্ল বৰুৱাদেৱেই নহয়, অসমৰ অন্যান্য মন্ত্ৰীসকলৰ সম্পত্তিৰ পৰিমাণ বাঢ়ি গৈছে। নেতা মন্ত্ৰী বিধায়কসকলৰ স্ত্ৰীৰ সম্পত্তিৰ পৰিমাণ বাঢ়ি গৈছে। পুত্ৰসকলক বিভিন্ন শ্বেয়াৰ দিয়া হৈছে আৰু স্ত্ৰীৰ ফাৰ্মৰ নামত থকা কোম্পানী ফাৰ্মক পানীৰ দৰত হেজাৰ হেজাৰ বিঘা মাটি প্ৰদান কৰা হৈছে। আৰু এই বিজেপি নেতৃত্বাধীন অসম চৰকাৰে বৃহৎ পুঁজিপতি গোষ্ঠীৰ স্বাৰ্থত কাম কৰি আছে। আদানী আম্বানীহঁতক হেজাৰ হেজাৰ বিঘা মাটি পানীৰ দৰত আবণ্টন দিয়া দেখা গৈছে আৰু যিবোৰ বৃহৎ পুঁজিপতি গোষ্ঠী সেইবিলাকৰ ঋণ বিজেপি চৰকাৰে মাফ কৰি দিয়া দেখা গৈছে। গতিকে দেখা গৈছে এই বিজেপি চৰকাৰে জনসাধাৰণৰ কল্যাণৰ কাৰণে যিমান কাম কৰিছে তাতকৈ বেছি নিজৰ পৰিয়ালৰ সদস্যসকলৰ সম্পত্তি বৃদ্ধিৰ কাৰণে কাম কৰি আছে। গতিকে আচলতে চৰকাৰ জনসাধাৰণৰ মংগলৰ কাৰণেহে চিন্তা কৰিব লাগে, কিন্তু এই বিজেপি নেতৃত্বাধীন অসম চৰকাৰে জনসাধাৰণৰ কল্যাণৰ কাৰণে চিন্তা কৰা নাই। নিজৰ পৰিয়ালৰ সদস্যসকলৰ সম্পত্তি বঢ়োৱাৰ কাৰণে সকলো সময়তে চিন্তা চৰ্চা আৰু সুযোগ বুজি নিজৰ পৰিয়ালৰ মূল্যৱান সা সম্পত্তি সেইবোৰ বঢ়োৱাতহে ব্যস্ত হৈ পৰিছে।